নমস্কাৰ অসমবাসী ৰাইজ, টিকে মাইণ্ড চেনেলৰ প্ৰাণজিৎ গগৈ দাদাজনৰ নিচিনাকৈ ময়ো বাতৰি ভিডিঅ' বনাওঁ। বাতৰি ভাল পাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম। প্ৰথমটো খবৰ, কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অসমত পুনৰ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অসমৰ কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অনাগত দুদিনলৈ অসমত প্ৰবল বৰষুণ অব্যাহত থাকিব। পাহাৰীয়া এলেকাসমূহত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে। আমাৰ ফালেও বৰষুণ হৈ আছে। পিছতো খবৰ, যোৱা কেইদিনমান ধৰি নেৰানেপেৰাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বহুত অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। ৰাজপথৰ ওপৰত একাঠু পানী জমা হৈ জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। বানপানীৰ প্ৰভাৱ, ৰাজপথ আৰু পদপথ পানীত ডুব যোৱাৰ ফলত যান-বাহন চলাচল স্তব্ধ হৈ পৰে। মানুহৰ ঘৰ আৰু দোকান-পোহাৰৰ ভিতৰলৈ বৰষুণৰ পানী সোমাই পৰে। কৰ্মস্থলীলৈ যোৱা লোক আৰু সাধাৰণ ৰাইজৰ চৰম দুৰ্ভোগৰ সন্মুখীন হয়। সঁচাকে গুৱাহাটীত কৃত্ৰিম বানপানীৰ বাবে বহুতো অসুবিধাত পৰিছে ৰাইজ। পিছতো খবৰ, শিৱসাগৰৰ বিধায়ক অখিল গগৈ মন্তব্য, পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী আজিলৈকে মই দেখা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুত শক্তিশালী আৰু এক্সপাৰ্ট মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই ক্ৰেডিট দিবই লাগিব। অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশংসা কৰা দেখা গৈছিল 2026 চনৰ 4 আগষ্ট তাৰিখে। পিছতো খবৰ, উজনি অসমৰ লগতে মধ্য অসমত ভয়ংকৰ বানপানীৰ পৰিস্থিতি হ'ব। মধ্য অসমৰ বিভিন্ন প্ৰান্তত মাথাউৰি ছিঙি নদীৰ জলস্তৰ বৃদ্ধি পাই হুৰাহুৰে পানী পথাৰত আৰু গাঁৱত প্ৰৱেশ কৰিছে। পিছতো খবৰ, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত উজনি অসমৰ বান-বিধ্বস্ত ঠাইত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু জে.পি. নাড্ডাই মন্তব্য কৰিছে, ভাৰত চৰকাৰ আপোনাৰ লগত আছে, আপোনালোকে চিন্তা নকৰিব। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে যুটীয়াভাৱে উজনি অসমৰ বানাক্ৰান্তসকলক সাহায্য প্ৰদানৰ কাম হাতত লৈছে। পশুধন হেৰুওৱা আৰু কৃষি ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহকো ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব। আজিলৈ বাতৰি ইমানেই আছিল। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰি আছো।